আসসালামু আলাইকুম ডিয়াৰ ভিউৱাৰ্ছ। বহুত মানুহে এইটো ভাবে যে মোৰ যদি বহুত বেছি টকা থাকিলেহেঁতেন তেন্তে মই হেপী থাকিলোহেঁতেন আৰু মোৰ এই লাইফটো যদি লাক্সাৰিয়াছ লাইফলৈ ৰূপান্তৰিত হ'লহেঁতেন তেন্তে মই হেপী থাকিলোহেঁতেন, বা মোৰ জীৱনৰ এই বিপদ যদি গুচি গ'লহেঁতেন তেন্তে মোৰ লাইফত আৰু দুখ নাথাকিলেহেঁতেন। আচলতে বিষয়টো এনেকুৱা নহয়। আপোনাৰ কিছুমান বেয়া অভ্যাস আছে। যদি এই বেয়া অভ্যাসবোৰ, বেড হেবিটছবোৰ আপুনি গিভ আপ কৰিব পাৰে, বাদ দিব পাৰে, তেন্তে আপুনি লাইফত হেপী হৈ থাকিব। এইটো জীৱন যিটো আপোনাৰ বৰ্তমান আছে, খুব বেছি পৰিৱৰ্তন কৰাৰ প্ৰয়োজন নাই। জাষ্ট এই বেয়া অভ্যাসবোৰ আপুনি পৰিৱৰ্তন কৰক। ইনশাআল্লাহ আপুনি সদায় হেপী থাকিব। এই কথা মোৰ নহয়, এই কথাটো হৈছে ৱাইছ আল কাৰ্নি, এজন ফেমাছ ৰাইটাৰ। তেওঁ লা তাহজান নামৰ এটা কিতাপ লিখিছিল এৰাবিকত, ইংলিছ ট্ৰান্সলেট হৈছে ডোণ্ট ডিপ্ৰেছ। এই কিতাপটোত তেওঁ কৈছে, মোক যদি কোনোবাই সোধে যে লাইফত হেপী থাকিবৰ কাৰণে কি কৰা উচিত, তেন্তে মই 4টা কথা ক'ম। আৰু কোনোবাই যদি 50 বছৰ পাছত মোক সেই একেটা কুৱেশ্যন সোধে তেন্তে মোৰ আনচাৰ ছেইম হ'ব। তেন্তে ভাবি চাওক কিমান ইম্পৰ্টেণ্ট হ'ব পাৰে সেই 4টা কথা। তো আহক আমি আলোচনা কৰোঁ। তেওঁ প্ৰথম কৈছে, অতীতক লৈ তোমালোকে চিন্তা কৰা বন্ধ কৰা। বহুত মানুহ এনেকুৱা আছে, তেওঁলোকৰ যি হৈ গ'ল সেইটোলৈ তেওঁ গোটেই দিন ভাবি থাকে। মোৰ এই কামটো কিয় হ'ল, এই ঘটনাটো কিয় ঘটিল, বা মোৰ এনেকুৱা কিয় নহ'ল। এই অতীতলৈ চিন্তা কৰা যদি আপুনি বাদ দিব পাৰে, আপোনাৰ জীৱনৰ 4 ভাগৰ 1 ভাগ অশান্তি দূৰ হৈ যাব। কোনোবাই আপোনাক গালি পাৰিছে বা কোনোবাই কিয় কৈছে সেইটোলৈ আপুনি ভাবিয়েই থাকে। তো এই অতীতলৈ ভবা বন্ধ কৰক, কাৰণ আপুনি আপোনাৰ অতীত চেঞ্জ কৰিব নোৱাৰিব। যিহেতু চেঞ্জ কৰিব নোৱাৰিব, তেন্তে এইটোক লৈ ভাবি কি লাভ আছে? হয়, অতীতৰ পৰা শিক্ষা ল'ব পাৰে, তাৰ মানে এইটো নহয় যে এইটোলৈ আপুনি সদায় ভাবি থাকিব। তো নম্বৰ 1, অতীতলৈ ভাবা বন্ধ কৰক। নম্বৰ 2, ভৱিষ্যতলৈ অতি বেছি চিৰিয়াছ নহ'ব। আমাৰ বহুতৰ এনেকুৱা স্বভাৱ আছে, আমি আমাৰ ভৱিষ্যতলৈ খুব বেছি চিৰিয়াছ, যে মোৰ ভৱিষ্যতত কি হ'ব, 1 বছৰ পাছত কি হ'ব, 10 বছৰ পাছত কি হ'ব, অথবা মোৰ ফিউচাৰত কি হ'ব। তেওঁলোকে ইমান বেছি চিন্তা কৰে ফিউচাৰলৈ, যাৰ কাৰণে তেওঁলোকৰ বৰ্তমান নষ্ট হৈ যায়। চ' অৱশ্যে আমাৰ ভৱিষ্যতলৈ এটা পৰিকল্পনা আছে, 1, 2, 3টা পৰিকল্পনা থাকিব পাৰে, কিন্তু তাক লৈ অভাৰ চিৰিয়াছ হোৱাৰ কোনো কাৰণ নাই। আমি ভবামতে যে চব হ'ব, বিষয়টো এনেকুৱা নহয়। আমি ভবামতে চব নহ'ব পাৰে, বা আমি নভবা বহুত কিবাও হৈ যাব পাৰে আমাৰ লাইফত। আমি ভবাই নাই যে আমি এই বস্তু পাম, কিন্তু আমি পাই যাব পাৰোঁ। চ' তকদিৰ আল্লাহ ৰাব্বুল আলামিনে লিখি থৈছে। আমাৰ কাম হৈছে বৰ্তমান মেহনত কৰা, ট্ৰাই কৰা, চেষ্টা কৰা যাতে এয়া ভাল হয়। কিন্তু অভাৰ চিৰিয়াছ হোৱাৰ কোনো কাৰণ নাই, কাৰণ আমি খুব বেছি চিন্তা কৰিলেই যে আমাৰ ভৱিষ্যত চেঞ্জ হৈ যাব, বিষয়টো এনেকুৱা নহয়। বৰঞ্চ আমি যদি বৰ্তমানৰ ওপৰত ফ'কাছ কৰোঁ, তেন্তে আমাৰ ভৱিষ্যত ভাল হ'ব, আৰু সেই আল্লাহৰ ওপৰত এৰি দিয়াই ভাল। নম্বৰ 3, আপোনাৰ যি আছে তাক লৈ সন্তুষ্ট হোৱাৰ চেষ্টা কৰক। বহুত মানুহৰ এয়া স্বভাৱ যে আমি কি কৰোঁ, আমাৰ যি বস্তু নাই সেইবিলাক লৈ আমি আফচোচ কৰোঁ যে মোৰ এইটো কিয় নাই, মোৰ সেইটো কিয় নাই। অথচ আমাৰ যি আছে সেয়ালৈ আমি কৃতজ্ঞ নহওঁ। আমি আল্লাহৰ কৃতজ্ঞতা স্বীকাৰ নকৰোঁ, শুক্ৰিয়া আদায় নকৰোঁ। আপুনি হয়তো ভাবিব পাৰে, মই ইমান দুখীয়া, মই ৰাতিপুৱা আজি আহাৰ কৰিছোঁ, তাৰপিছত দুপৰীয়া আহাৰ কৰিছোঁ, ৰাতি আকৌ ছেইম আহাৰ, ডেইলি একে খানা, আৰু ভাল নালাগে। আপুনি বৰঞ্চ সেইবিলাক মানুহৰ কথা ভাবক যিবিলাকে 3 বেলা খোৱাই নাপায়, ছেইম পাবতো দূৰৰ কথা। আপোনাৰ কাপোৰ কানি লৈ আপুনি চিন্তা কৰে, মোৰ এনেকুৱা ড্ৰেছ নাই, তেনেকুৱা ড্ৰেছ নাই। আপুনি সেইবিলাক মানুহৰ কথা চিন্তা কৰক যিবিলাকৰ কাপোৰেই নাই, ঠাণ্ডাত তেওঁলোকে কষ্ট ভোগ কৰে, এটা চুৱেটাৰ নাই, কম্বল নাই, য'ত তেওঁলোকে আৰামদায়কভাৱে শুব পাৰে। আপোনাৰ সৰু ঘৰ দেখি আপুনি আফচোচ কৰে যে মোৰ কিয় বিল্ডিং নাই। কিছুমান মানুহৰতো ঘৰেই নাই, কিছুমান মানুহৰ থকাৰ জেগাও নাই। চ' আপুনি আপোনাৰ তলৰ খাপৰ মানুহবিলাকৰ ফালে যেতিয়া আপুনি চাব, তেতিয়া আপুনি চাব অট'মেটিকেলি আপুনি কৃতজ্ঞ হৈ যাব। চ' যি আপোনাৰ আছে সেয়া কিন্তু বেলেগৰ নাই। বেলেগৰ যি আছে সেয়া আমি দেখি একো লাভ নাই, আৰু সেইবোৰ দেখিলে বৰঞ্চ আমি অকৃতজ্ঞ হ'ম। আৰু হয়তো আমি দূৰৰ পৰা দেখি আছোঁ তেওঁলোকৰ বহুত কিবা আছে, হয়তো তেওঁৰ এনেকুৱা কিবা এটা নাই যিটোৰ কাৰণে তেওঁ কষ্টত ভুগি আছে। চ' আপোনাৰ যি আছে সেইটোত লৈ আপুনি সন্তুষ্ট হওক, আপোনাৰ লাইফৰ দুখ অট'মেটিকেলি গুচি যাব। আপোনাৰ হয়তো বেছি টকা পইচা নাই, ঘৰ বাৰীও নাই, মানিছোঁ, একোৱেই নাই, চাকৰি বাকৰি নাই, তেন্তে আপুনি সেই মানুহজনৰ ফালে চাওক যাৰ চকু দুটা নাই। এতিয়া এই অন্ধ মানুহক যদি আপুনি সোধে, অন্ধ মানুহৰ যি আছে গোটেই সম্পদ লৈ লোৱা হ'ব আৰু তাক 2টা চকু দিয়া হ'ব, তেন্তে অন্ধ মানুহটো বিনা দ্বিধাই ক'ব, মোক চকু 2টা দিয়া, বাকী একো নালাগে। চ' আপোনাৰ 2টা চকু আছে, আপোনাৰ অংগ প্ৰত্যংগ সুন্দৰ আছে, আপুনি এজন সুস্থ সবল ব্যক্তি, তাৰমানে আপোনাৰ নিচিনা ধনী আৰু কোনোৱে এই পৃথিৱীত নহয়। চ' আপোনাৰ যি আছে কৃতজ্ঞ হোৱাৰ চেষ্টা কৰক, যি নাই সেয়া কেতিয়াও নাভাবিব। তেন্তে আপোনাৰ জীৱনৰ পৰা দুখ নাইকিয়া হৈ যাব, আপুনি হেপ্পী হ'ব পাৰিব।
নাম্বাৰ 4 লা তাগদাব খং নকৰিব সৰু সৰু কথাতে খুব বেছি খং নকৰিব কাৰণ আপুনি যদি সৰু সৰু কথাতে খুব বেছি খং কৰে তেন্তে আপোনাৰ জীৱনৰ পৰা শান্তি নাইকিয়া হৈ যাব সুখ নাইকিয়া হৈ যাব কাৰণ খঙৰ সময়ত আমি এনেকুৱা কথা কৈ দিওঁ মানুহক যিটো পৰৱৰ্তীত আমি উপলব্ধি কৰোঁ যে আমিতো এইটো কোৱা উচিত নাছিলে কিন্তু খঙৰ সময়ত আমি কৈ দিওঁ আৰু কথা এবাৰ কৈ দিলে মানুহৰ মনত আঘাত এবাৰ দি দিলে পিছত হাজাৰ চুৰি ক'লেও সেই আঘাত আৰু মুচি নাযায় চ' জীৱনৰ বেছিভাগ ক্ষেত্ৰতেই আমাৰ জীৱন ধ্বংস হোৱাৰ অন্যতম কাৰণ হৈছে খুব বেছি খং কৰা চ' খং যিমান পৰা যায় কণ্ট্ৰল কৰিব লাগিব খং বেয়া বস্তু নহয় কিন্তু এইটো আনকণ্ট্ৰল হৈ গ'লে এয়া আমাৰ জীৱনৰ শান্তিকাৰী লৈ যাব খঙৰ কাৰণেই মানুহে এটা কথা কৈ দিয়ে সংসাৰত অশান্তিৰ সৃষ্টি হৈ যায় চ' তেওঁৰ এই কথাটো আৰু বেছি মূল্যৱান জীৱনত সুখী থাকিবৰ কাৰণে যে খং কৰিব পৰা নাযাব য'তে য'তে প্ৰয়োজনতহে আমি খং ইউজ কৰিম অন্যথা এইটো আমাৰ জীৱনত এনেকৈ আহে খংটো যে এটা ধুমুহাৰ নিচিনা আহে অলপ সময়ৰ কাৰণে কিন্তু ক্ষতি কৰি যায়গৈ বহুত বেছি অথবা খং এনেকুৱা এটা বিহৰ নাম যাক আপুনি নিজে পান কৰে কিন্তু আপুনি আশা কৰে যে আপোনাৰ শত্ৰুৰ মৃত্যু হওক তো এয়া পচিবল নহয় এই চাৰিটা বেয়া অভ্যাস যদি আমি আমাৰ জীৱনৰ পৰা আঁতৰ কৰিব পাৰোঁ তেন্তে আমি সদায় সুখী হৈ থাকিব পাৰিম আমাৰ জীৱন কেতিয়াও দুখ নাহে বিপদ আহিব কিন্তু আমি দুখী নহওঁ কাৰণ প্ৰব্লেম থাকিব কিন্তু আমি দুখী নহওঁ কাৰণ আমাৰ এই বেয়া অভ্যাসবোৰ নাই চ' আমি এই বেয়া অভ্যাসবোৰ আঁতৰ কৰাৰ চেষ্টা কৰিম ধন্যবাদ ভিডিঅ' ভাল লাগিলে অৱশ্যে লাইক শ্বেয়াৰ কমেণ্ট কৰিব অন্য ভিডিঅ'লৈ আকৌ উপস্থিত হ'ম